আজি মোৰ সপোনটো ফলিয়ালেও কাঞ্চন পিছে মই কি কৰিব লাগে তেনেকে কলে নহব নহয় সত্য কথা কৈছো মই তোক আজি সপোনত সঁচাকেই দেখিছো SMS-ৰ শপত এই ৰ মিছাকে কেপকেপাই নাথাকিবি মই আজি এই 3 মাহে উপায় ঘৰত পৰি আছোহি সি আজি সপোনত দেখি দাঁত নিকটাবলৈ আহিছে মইতো তাকেই ক'বলৈ আহিছো তই বৌ টিউচনলৈ গৈ সেৱা এটা কৰি চৰি বুলি ক'লেই আমাৰ সংসাৰখন আকৌ এক্টিভেট হৈ যায় কি মই কিয় ক্ষমা খুজিম তই কি ভাবিছ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 25 ঘণ্টাই তোৰ মাৰৰ কেতিয়া জেঙৰা শুনি থাকিবলৈ মই সেইখন ঘৰত ভৰি দিম তেন্তে তোৰ পলিচিটো কি তই মোক আৰু বটিক সেপাৰেটিং কৰাৰ কথা কৈছ নেকি নে তই বেলেগে ঘৰ কৰাৰ কথা কৈছ তেতিয়াহলে থাক কিন্তু তই মোৰ পিতাক জান নহয় কথা কিন্তু কেছাৰী হাকি মুনচিপ পাবগৈ সংসাৰো চৰকাৰীভাৱে দুফাল হৈ যাব কিন্তু হেই এইবোৰনো তুমি কিহৰ সুপতি কৰিছা প্ৰভু ইনকামিং কাটিবলৈ মোৰ সংসাৰখনে পালানে মাৰক তাই চিনি পোৱা নাই তাই পুৰুষ নহয় হাই জেনিয়ে তোৰ ঘৰত নাথাকো বুলি কয় বাপে পাই কয় হাই বাপেকৰ ঘৰত সোমাই আছে গৈ আৰু তই কটা নীলাজ বিধা তই সেই শহুৰেৰ পদুলি শুনিবলৈ লৈছ কটা লাজ নালাগে তোৰ আহা বটি কেতিয়াবাতো আৰু তই কমচে কম সাইলেন্ট মুডত থাকিবলৈ শিক হেজাৰ হলো তাই মোৰ বিবাহিতা ৱাইফ দেচোন আই ঐ এনে বিবাহিতা জনী ঐ এৰা চোৰৰ দৰে বিহুতলিৰ পৰা আহি মোৰ ঘৰ দখল কৰা জনী তোৰ ঘনিয়াৰ হ'ল কেনেকৈ হ'ব তো ৰাইজৰ আগত আশীৰ্বাদ লৈ সকলোৰে ওচৰত এক হৈ মিলি প্ৰতিজ্ঞাবদ্ধ হৈছিলো ওৱান থিং বটি মই তোৰ একমাত্ৰ ল'ৰা হয়নে নহয় কচোন মোৰ এই সংসাৰখন ধ্বংস হোৱাটো তই বিচাৰ নাই বাৰু তাৰ সংসাৰ মইহে ভাঙিলো বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মাৰে কি চাবা ঐ পিছে আমুকে কোন ঘনিয়াক বুজাই কবি মই সেই ৰাইডিঙিয়াৰ বৰ মুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰ ওপৰ কথা ওপৰ মাত সহ্য নকৰে দে হ'ব যা নিজৰ মাকে যেতিয়া কাক লাগে এইটো প্ৰাণনাথৰ ঘৰ নহয়নে প্ৰাণনাথ নহয় প্ৰাণনাথ নাথ আৰু এই ঘৰটো তাৰ নহয় তাৰ মাক তেন্তে তেখেতক মাতি দিয়কচোন হাৰা তুমি কি মোৰ লগত সুবতি মাৰিবলৈ আহিছা চাং মাকজনী হয় মই ৰৈ আছো আৰু তুমি নিশ্চয় মণ্ডলৰ জীয়েকে তোমাক পঠিয়াইছে মণ্ডলৰ জীয়েক কোন মণ্ডলৰ জীয়েক মই নাজানো বুলি ভাবিছা এতিয়া নিজে আহিব নোৱাৰা হলতো সেইকাৰণে মোক জ্বলাবলৈ এইবাৰ তোমাক পঠিয়াইছে বাহিৰ হোৱা বুলি কৈছো নহয় কোনো কিন্তু চিন্তু নাই বাহিৰ হোৱা বাহিৰ যে বাহিৰে মই নগলে কিন্তু বটি কি কৰিব খুজিছ ইনকামিংটো বন্ধ কৰিলি এতিয়া আউটগোয়িংটো বন্ধ কৰিব খুজিছ আমাৰ স্বাৰ্থ তোৰ বাপেৰ অলপ বেটেৰী ডাউন হল নেকি তোৰ বাপেৰ বলিয়া হৈছে নেকি বলিয়া হলেও মোৰ বোপাই মোৰ ভালটোহে চিন্তা কৰিছে তোৰ মাৰৰ নিচিনাকৈ ৰচোন বটিক টানিছ কিয় মাকক টোপকে পৰিবলৈ নিদিয়ে মাৰৰ কাৰণেইটো আজি এইটো মোৰ অৱস্থা হৈছে পাৰ যদি শুন গৈ যা কিমানটো কলিজা আছে তোৰ কলিজা ধৰিলিতো চাই থাক আজি হয় আউটগোয়িং নহয় ইনকামিং কিবা এটা হেষ্ট নেষ্ট কৰিহে এৰিম কথাটো শুন তই কথাটো শুনচোন ইমান কাটেটো ভালি চিঞৰিছ কেলে বটি নেটৱৰ্ক একেবাৰে বেয়া মণ্ডলৰ জীয়েকৰ বিয়া পাতিছে নহয় মই কি কৰিব লাগে টকা পইচা দি সহায় কৰিব লাগে কবি সহায় কৰি দিম বটি মণ্ডলৰ জীয়েকটো বোৱাৰী নহয় নেকি বোৱাৰী মোক নুখুদাকৈ ঘৰৰ বাহিৰত ভৰি দিয়াজনী মোৰ বোৱাৰী হ'ব কিন্তু কাঞ্চন মোৰ জানো একেটা কথাকে পেঘেনিয়াই থাকিব নালাগে মণ্ডলৰ ঘৰৰ জীয়েকক বিয়া পাতিবলৈ দে একেদিনাই তোৰো বিয়া পাতি দিম বাপু কণ ধুনীয়া চুৰিয়া মূৰত হেঙুলীয়া ইমানবোৰ নেটৱৰ্ক হ'ল কিন্তু কোনেও বাৰু মোৰ বটি ৰিংটনটো সলনি কৰিব নোৱাৰে না